ও জাত যোগ জীবন রাম আপুনি গোপীৰ পুৰিলা যাদৱ যোগ জীবন ৰাম আপুনি গোপীৰ পুৰিলা পদ জ্যোতি শান্ত ভৈলা যত গোপিনী দেখি হস্ত পদ্মে হৰিয়া কৃপায়ে সবাৰো মাজিলা মুখ মিলিল মনে মহোৎসৱ কৃষ্ণক দেহি আশীষ সখী অমৃত সমান খাইছে নিদে পৰি পূজা ৰংগে ৰঞ্জিয়া গাইলন্ত গোবিন্দৰ গুণ আমাৰ মাত নুশুনিলে কৈ দিব দেই। শুনিছেনে বাৰু এতিয়া সকলোৱে? গৈ থাকক পাৰে। সম্বাৰ শ্ৰম গুচাই প্ৰতি সংগে লৈ আহবে গোপ যমুনা জলত নামিলা হৰি শোভিতি ভ্ৰমৰে সেৱ গুঞ্জ শান্ত হুয়া যেন মাতঙ্গৰাজে হস্তিনী সমে গোপাল লোক মৰ্যদা পৰন্ত কুকি সমে জলখে কৃষ্ণক আৱৰি গোপী সকল আখিয়া কিঞ্চু যমুনা বদন পদ্ম ছায়া প্ৰেম কৰিলা দেৱী দেখি পুষ্প বৃষ্টি জলত গোপীক কৃষ্ণে ক্ৰীড়িলা ভ্ৰমন্ত সেন
গজেন্দ্ৰ গোপী গণলয়া উঠিলা পাছে ভ্ৰমন্ত বনে যমুনা জলথল পুষ্পে সুৰভি বাসে চৌপাশে গোপী চলৈ লয় ভ্ৰমৰে যোগান ধৰৈ গুঞ্জৰি কৰিলা ৰাখ হীৰা দেৱ এহি মতে যত শৰত আমাৰ এগৰাকী আহিছে, আমি চাওঁতে হেৰি হৈছে দেই, কৃষ্ণ এহি মতে যত শৰত ৰাতি শশাংকে ধৱল শীতলয়া ৰাতি সবাতো কিৰিলা গোপী সহিত বিস্ময় হুয়া হুচৈ পৰীক্ষিত ধৰ্ম ৰাখিবা অধৰ্ম নাখি ইকাদে ভৈলা অৱতাৰ ধৰ্মৰ ৰক্ষক হৈয়া মুৰাৰী কিৰিলা কেনে পৰ গোপন। আপুনি কথা পাতি থকা ব্যক্তিজনে অন্ত হৰি যদি পূৰ্ণ থাকক কাম কৰিলা কেনে গৰিহিত সেদিও সংশয় কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক। आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपकी कॉल को होल्ड पर रखा है, कृपया लाइन पर बने रहिए। The person you are speaking with has put your call on hold. Please stay on the line. আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক। आप जिस व्यक्ति से बात कर रहे हैं उन्होंने आपके कॉल को होल्ड। কৃষ্ণ কোনে কোনে ফোন কৰিছে ফোন নকৰিব, আপোনালোকে ৰেকৰ্ড হৈ আছে নহয়। কৃষ্ণ অপৰাধবিলাক লগাই নল'ব দেই। ওপৰ দুখাৰী শুনা নাপালে নেকি, আমি পঢ়ি দিছো আকৌ। কৃষ্ণ সেদিও সংশয় কয়ো বৃত্তান্ত দিলন্ত শুনিয়া সুকে সিদ্ধান্ত শুনিও সৰ্বজনে
ৰাখ পীৰা বঞ্চিব দেৱে সংসাৰৰ পীৰা কৃষ্ণৰ কিংকৰে কহে সম্প্ৰতি বোলা হৰি হৰি একান্ত মতি হৰি ৰাম ৰাম কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱাৰ থলী নামামিত সন্ধানী সত্ৰত আজি সমবেত হোৱা আমাৰ পাঠাচাৰ্য মাখনী আই আমাৰ সমল ব্যক্তিৰ পৰম শ্ৰদ্ধাৰ ডেকা বাপ আৰু আমাৰ সুপৰিচালক হাতীমূৰীয়া বাপকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বা পাইচনলৈ আমাৰ ভক্তিভৰা সেৱা ভাগি নিবেদিছো। আমি মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰ গুৰুজনে আমালৈ আগবঢ়াই থৈ যোৱা ৰসৰ ভাণ্ডাৰ অসমৰ মৌচাক কীৰ্তন আৰু পৰমাৰ্থৰ নিৰ্ণয়কাৰী শাস্ত্ৰ ভকতিৰ অমিয়া নিজৰা বৈ থকা নদী স্বৰূপ সেই কীৰ্তন পুথিৰ ৰাস মহোৎসৱ আমি অনুধাৱন কৰি আছো, পঢ়ি আছো। নিজে আমি জীৱ আত্মাই পৰমাত্মাৰ লগত ৰাসত মিলিত হৈছো। আজি আমাৰ পাঠাচাৰ্য বদলি হৈছে আমাৰ মাখনী। ঠিকে আছে মাখনী, মাত্ৰ এটা নমঃ পংকজ নেত্ৰায়ে বুলি গালা তুমি, এইটো নেত্ৰায়ে নহয় নেত্ৰায়, বাকী কেইটা ঠিকেই হৈছে। আৰু বাকী পদ গোৱাটো ভাল হৈছে। সেই মাজে মাজে তোমাৰ হেৰি হয়, তাৰমানে প্ৰথম দুষাৰী সাধাৰণ সুৰ আৰু পিছৰ দুষাৰীত তাৰমানে নিশিটো দিব লাগে। যেনে তুমি কেতিয়াবা সেই প্ৰথম দুষাৰীতে নিশিটো দি পিছৰ দুষাৰী সাধাৰণলৈ আনে কৰিছা, সেই ক্ৰমটো তেনেকৈ ৰক্ষা কৰিবা। যেনে লতি শ্ৰান্ত ভৈলা যত গোপিনী অদেখি হস্ত পদ্মে হৰি আপুনি কৃপায়ে সবাৰ মাজিলা মুখ মিলিল মনে মহোৎসৱ সুখ। পিছৰ দুষাৰী দিবা। তাৰপিছত বাকীখিনি সুন্দৰ হৈছে। আৰু এটা কথা কৰিবা, তুমি যিমান কেইদিন তাৰমানে পাঠ কৰিবা, তুমি সংযোগ আনৰ নলবা। এতিয়া আমাৰ লগত আনকাল সোমোৱা নিচিনাকে 5জন হলহি। নহয় বুজিছো। তুমি তাৰমানে এইটো কৈ দিবা, পাঠ আৰম্ভৰ আগতে যাক ললা আৰু তাৰ পিছত পাঠ কৰি থাকোতে তোমাৰ মনটো একাগ্ৰতাটো ভাগি যায় নহয়। হয়। তোমাৰ যিটো আমি এতিয়া এয়া অকল অভিনয় কৰি থকা নাই, আমি এয়া মই কৈ আছো যে আমি বুজিবৰ কাৰণে এয়া পঢ়ি আছো।
গতিকে একান্ত চিত্তে যেতিয়া পাঠত মনোনিৱেশ কৰিবা সেই সময়ত যদি তোমাৰ মনটো আকৌ কোনে ফোন কৰিছে তালৈ গুচি যায়, এইটো কথা তাৰমানে হেৰি হ'ব। গতিকে তুমি কৈ দিবা আইসকলক যে তাৰমানে আমাৰ পাঠ আৰম্ভ হোৱাৰ পিছত আৰু কোনেও মোৰ ওচৰলৈ নাহিব, আগতে যি দুই এগৰাকী আহিলে অহাখিনি আহিব। এই কথাটো ল'বা, কাৰণ তোমাৰ ধ্যান ভংগ হৈ যায়, সেইটো হেৰি হ'ব। কৃষ্ণ যে কি নহওক, যাদৱ জগ জীৱন ৰাম আপুনি গোপীৰ পুৰিলা কাম। হয়, গোপীসকলৰ মনৰ সমস্ত কামনা পূৰ্ণ কৰি দিলে। পূৰ্ণ কাম, সেইকাৰণে তেওঁৰ নাম। ৰতি শ্ৰান্ত হৈলা যত গোপিনী, তেওঁলোকৰ সমস্ত কামনা কামজয় কেলি কৰি তেওঁলোকৰ কামনা পূৰ্ণ কৰাৰ পিছত তেওঁলোকে সেই ৰতি শ্ৰান্ত হৈ গ'ল। আৰু প্ৰভু ভগৱন্তই নিজে সকলোৰে মুখত মাজি দিছে। কিমান ভগৱন্তই নিজে তেওঁলোকৰ মুখত হাত ফুৰাই মাজি দিছে। কিমান কৃপালু, কিমান দয়ালু, নিজৰ হস্তই মাজিছে। কৃপায়ে সবাৰো মাজিলা মুখ, মিলিল মনে মহোৎসৱ সুখ। হয়, আমাকো তেনেকৈ ভগৱন্তই হাত ফুৰাইছে। নিজে অনুমান কৰকচোন কথাটো। ভগৱন্তৰ মুখত কৃষ্ণই আমাৰ হাত ফুৰাই দিছে। কৃষ্ণকো বেৰিয়া সি সবে সুখী, অমৃত সমান হাস্যি নিৰেখি। কৰি পূজা ৰংগে ৰঞ্জিয়া চিত, গাইলন্ত গোবিন্দৰ গুণগীত। গোপীসকল পুনৰ বেৰি ধৰিছে, আৰু বেৰি ধৰি কি কৰিছে? অমৃত সমান হাস্য নিৰেখি। হাঁহি, ভগৱন্তৰ অমৃত সমান হাস্য। তাৰমানে কৃষ্ণই মিছিকে হাঁহি, সেই হাঁহিটো একেবাৰে অমৃতৰ যেন লাগে। গতিকে সেয়া চাই চাই কৰি পূজা ৰংগে ৰঞ্জিয়া চিত, তেওঁক পূজা কৰি কৰি তেওঁলোকৰ ৰঞ্জিত হৈছে চিত্ত, নিজৰ চিত্ত পূজা কৰোতে কৰোতে। গাইলন্ত গোবিন্দৰ গুণগীত, আৰু গোবিন্দৰ গুণ গীত গাই আছে। আৰু ভগৱন্তয়ো নাম শুনি তেওঁ ৰঞ্জিত হয়। ভকতৰ মুখে তেওঁ কীৰ্তন শুনি আনন্দ কৰিছে। প্ৰাসম 12 গুচাই প্ৰতি সঙ্গে লৈ আহবে গোপ যুৱতী। যমুনা জলত নামিলা হৰি, চৌভিতি ভ্ৰমৰে সিঞ্চৈ সেবৈ গুঞ্জৰি। হয়, আৰু সেই গোপীসকলৰ ক্ৰিয়া শ্ৰান্ত হ'ল, তেওঁলোক ভাগৰুৱা হ'ল। আৰু সেয়া গুচাবৰ কাৰণে সকলো যমুনা জলত নামি গ'লগৈ, সকলোকে লগত লৈ। আৰু তাকে দেখি ভ্ৰমৰ সকলে গুঞ্জৰি গুঞ্জৰি, ভগৱন্তৰ যে গুণ গাই আছে, ভ্ৰমৰেও যেনে গাইছে। সেই ভ্ৰমৰ গীত বুলি হেৰিও আছে আমাৰ কৃষ্ণ। এয়া কল্পনা যেন ভ্ৰমৰেও কৃষ্ণৰ গীত গাই আছে। কৃষ্ণ শ্ৰান্ত হৈয়া যেন মাতংগ ৰাজে, হস্তিনী সমে কিৰৈ জল মাজে। গোপাল লোক মৰ্যাদাক এৰি, কৰন্ত গোপী সমে জল কিৰি। এয়া তেওঁ ভগৱন্ত ভকতৰ ওচৰত বিক্ৰয় যায়। তেওঁ নিজৰ নিজত্ব সেই সময়ত তাৰমানে ত্যাগ কৰি দিয়ে, ভকতৰ দাস হৈ যায়। ঈশ্বৰ সকলোৰে ঈশ্বৰ,
ঈশ্বৰ আকৌ ভকতৰ দাস হয়। তেনেকুৱা কথা। এই যে লোকমৰ্যাদা কৰে, তাৰমানে ঈশ্বৰেনো এনেকুৱা কাম কৰেনে? এই এনেকুৱা ভাৱ আমাৰ মানুহে কব, কৈছে হাজাৰজনে কয়। কিন্তু সেয়া যে ভগৱন্তৰ ভকতৰ প্ৰতি কৃপা, ভগৱন্ত ভকতৰ পিছে পিছে যায়, ভকতহে যাব লাগে ভগৱন্তৰ পিছত, কিন্তু ভগৱন্ত ভকতৰ পিছে পিছে যায়। এইয়াকে বহুতে ভাবে মাইকী মানুহে বান্ধি থব পাৰে গোসাঁইক, এইজন ভগৱন্তনে। তেনেকুৱা ভাৱ থকা মানুহ আছেই নহয়। গতিকে সেইকাৰণে কৈছে যে মানৱীয় যিবোৰ মৰ্যাদা মানুহে ভাবে, তেনেকুৱা মৰ্যাদালৈ কৃষ্ণই তাৰমানে সেইটো তেওঁ একো বুলিয়েই নাভাবে। গোপালো লোকমৰ্যাদা কৰি কৰন্ত গোপী সমেত জলক এৰি। সেই গোপীসকলৰ লগত সাধাৰণ মানুহৰ দৰে তেনেকে জলক এৰি কৰিছে। কৃষ্ণক আৱৰি গোপীসকলৰ হাঁহিয়া সিঞ্চয় যমুনাৰ জল, বদন পদ্ম ছায়া প্ৰেম দৃষ্টি কৰিলা দেৱে দেখি পুষ্পবৃষ্টি। আৰু সকলো গোপীকে আৱৰি ধৰি আৰু গোপীসকলেও যমুনাৰ জল ছটিয়াইছে আৰু প্ৰেম ভাৱেৰে সৈতে কৃষ্ণৰ মুখলৈ চাই সকলো সপ্ৰেম ভুকুটিত মজি গৈছে। তাকে দেখি কৰিলা দেৱে দেখি পুষ্পবৃষ্টি। এই তেওঁলোকৰ মহাভাগ্য দেখি দেৱতাবোৰো আচৰিত হৈছে। পুষ্পবৃষ্টি কৰিছে, ভগৱন্তই ইমান দয়ালু, ইমান কৃপালু। জলত গোপীক কৃষ্ণে কিৰিলা ভ্ৰমন্ত যেন গজেন্দ্ৰৰ লীলা। যেন গজেন্দ্ৰইহে হস্তিনীবোৰ লগত লৈ যেন জলত ক্ৰীড়া কৰিছে, তেনেকুৱা অনুমান কৰা হৈছে। এইটো উপমা। গোপীগণলৈয়া উঠিলা পাছে ভ্ৰমন্ত বনে যমুনাৰ কাছে। আৰু তাৰ পৰা উঠি আহিলে, আহি যমুনাৰ কাষে কাষে বনত ঘূৰিছে। জলথল পুষ্পে সুৰভি বাসে, চৌপাশে গোপী চলৈ লৈ ওলাইছে। আৰু জল থল অৰ্থাৎ পানীটো ধেমালি কৰিলে, আকৌ পাৰতো হেৰি কৰিছে, ফুৰিছে। জলে থলে সকলোতে পুষ্পৰ সুৰভি গন্ধ বৈ আছে। আৰু গোপীসকলে চৌপাশে গৈছে, ভ্ৰমৰে যোগান ধৰৈ গুঞ্জৰি কৰিলা ৰাস ক্ৰীড়া দেৱহৰি। আৰু ভ্ৰমৰ সকলেও কৃষ্ণৰ গুণ গাই গাই গুঞ্জৰি আছে। আৰু ভগৱন্তই এইদৰে ৰাসৰ সৃষ্টি কৰিছে। পৰমাত্মাই জীৱাত্মাক ৰসৰ আস্বাদন কৰাইছে। এই মতে যত শৰৎ ৰাতি শশাংকে ধৱল শীতল আতি, সবাত ক্ৰীড়িলা গোপী সহিত বিস্ময় হৈয়া পুছে পৰীক্ষিত। এইদৰে গোটেই শৰৎ কালটোত ভগৱন্ত কৃষ্ণই এইদৰে ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰি গোটেই শৰতৰ ৰাতিবোৰ এইদৰে ভকতিৰ আস্বাদন কৰালে, ভক্তি প্ৰদান, ভকতিৰ সোৱাদ ৰস দিলে গোপীসকলক। আৰু সেয়াই কয় ৰস বৈছ, সেয়ে ব্ৰহ্মৰস। কৃষ্ণ কৃষ্ণ। কৃষ্ণ সবাকো ক্ৰীড়া গোপী সহিতে বিস্ময় হৈয়া পুছৈ পৰীক্ষিত। যে লোকমৰ্যাদাকো এৰি ভগৱন্ত এনেকুৱা কিয় কৰিলে, এই বুলি পৰীক্ষিতৰ মনত সন্দেহ হল। আৰু ধৰ্মক ৰাখিবা অধৰ্ম নাশী, ইকাৰ্যে ভৈলা অৱতাৰ আশী। ধৰ্মৰ ৰক্ষক হৈয়া মুৰাৰী, কিৰিলা কেনে পৰ গোপ নাৰী।
পৰীক্ষিতে প্ৰশ্ন কৰিছে শুকদেৱক যে ধৰ্ম ৰাখিবলৈ আহিছিলে, নধৰ্ম বিনাশ কৰিবলৈ আহিছিলে, আৰু আহি তেওঁনো বাৰু ধৰ্মৰ ৰক্ষক হৈ পৰ নাৰীৰ লগত এইদৰে কিয় ধেমালি কৰিলে? পৰীক্ষিতৰ সন্দেহ। হোৱন্ত হৰি যদি পূৰ্ণ কাম কৰিলা কেনে গৰহিত কাম? ভগৱন্ত যদি পূৰ্ণ কামেই হয়, অৰ্থাৎ তেওঁ একো কামনা নাই, তেতিয়াহলে তেওঁ এনেকুৱা গৰহিত কামটো কিয় কৰিলে? সেদিও সংশয় কৈও বৃত্তান্ত, দিলন্ত শুনিয়া সুকে সিদ্ধান্ত। এইটো সন্দেহ হৈছে, আৰু সেই সন্দেহৰ সিদ্ধান্ত শুকদেৱে দিবলৈ প্ৰস্তুত হৈছে। শুনিও সৰ্বজনে ৰাস ক্ৰীড়া, বঞ্চিবা যেবে সংসাৰৰ পীড়া। যদি সংসাৰৰ যাতনা তৰিবলৈ মন আছে, যদি আছে, তেতিয়াহলে তোমালোকে সকলোৱে এই ৰাস ক্ৰীড়াৰ কথা শ্ৰৱণানন্দ লোৱা, তোমালোকে শুনি শুনি ৰস পিয়া। এই ৰস কৰ্ণৰে আমি পান কৰিছো, এয়া ৰস চকুৱে চাই চাই পান কৰে, এয়া ৰস মুখেৰে গাই গাই পান কৰে। গতিকে যদি সংসাৰৰ পীড়া গুচিবলৈ মন আছে, তেতিয়াহলে সকলোৱে ৰাস ক্ৰীড়া শুনা ভক্তিভাৱে কৃষ্ণৰ কিংকৰে কহে সম্প্ৰতি, বলা হৰি হৰি একান্তমতি। আৰু গুৰুজনে একেটাই কয়, সদায় একেই কয়, আৰম্ভণিটো কয় আৰু একেবাৰে শেষতো কয় গৈ যে বলা হৰি হৰি একান্তমতি, একান্ত ভাৱে আমি হৰি হৰি স্মৰণ কৰিব লাগে। আৰম্ভৰ সিদ্ধি হওক হৰি স্মৰণে বুলিও কয়, কৃষ্ণক স্মৰণে আৰম্ভৰ সিদ্ধি হওক। আৰু প্ৰতিটো অধ্যায়ৰ শেষতো হৰি হৰি বুলি সমাপ্তি ঘটাব কয় কৃষ্ণ। আৰু আমি সেই আদৰ্শটো আমাৰ মনলৈ অহৰহ আহি থাকিব লাগে। হৰি 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 হৰিটো আমি চিঞৰি চিঞৰি গাই নাথাকিলেও আমি মনেৰে গাই থাকিব পাৰো, কিন্তু অৰ্থাৎ ভাৱেৰে গাব পাৰো। এইটো কৰিব লাগে, আমাৰ কৰিবৰ হ'ল। আৰু এয়া দেই, এয়া গোপীসকলৰ দৰে কান্দি কান্দি চিঞৰি চিঞৰি আমি গাব নালাগে। কিন্তু আমিতো সুঁৱৰি থাকিব পাৰো সেই কাহিনীবোৰ, আৰু মনেৰে আমি গাই থাকিব পাৰো নিশ্চয়। গতিকে গাবলৈ অভ্যাস কৰক। ভগৱন্তৰ কৃপা আমালৈ হৈছে, আৰু সেই কৃপা হোৱাৰ কাৰণে আমি এইদৰে সকলোৱে গোপীসকল গোট খাই যেনেকৈ একেলগে অমৃত ৰস আস্বাদন কৰিলে, আমিও কৰি আছো, সকলোৱে একেলগে কৰিছো। গতিকে আমাৰ ভাৱটো ভাৱক সিদ্ধি জনাৰ্দন। আমাৰ ভাৱটো যদি হয়, ভগৱন্তই লগতে অকণমান হেঁচুকি দিব, অৰ্থাৎ সেই ভাৱটো পূৰ্ণ হ'বৰ কাৰণে ভগৱন্তই আমাক কৃপা কৰিব। যি কি নহওক, ইমান সুন্দৰ আমি এই কথাখিনি কবলৈ যাতে হ'ব পৰা অপৰাধখিনি মাৰ্জনা কৰিব। কোটি কোটি ঘৰ অপৰাধন্তে কৰ মই দুৰাশয়, হে হৰি মুখ দাস হেন মানি, ক্ষমিও কৃপা মই ক্ষমিও কৃপা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ বান্ধৱ উদ্ধাৰাবা। কৃষ্ণ কত নসহিব সংসাৰতা। হয় বান্ধৱা সমস্ত। আমি আজিও নাৰায়ণপুৰ জিলা শাখাত সেৱা ভাগলৈ যাব লাগে। গতিকে আমি মিউট কৰি আৰু কথা শুনিয়ে থাকিম আপোনাৰ খবৰ কথাখিনি। কৃষ্ণ মাধৱ প্ৰস্তুত হ'ব হ'ল যাবলৈ। কৃষ্ণ।
কৃষ্ণ কৃষ্ণ আমি দোহাৰি দিওঁ আৰু দোহাই তুমি দোহাই খাম। কৃষ্ণ কৃষ্ণ শুনিও সৰ্বজনে ৰাখ কিয়া বঞ্চি বাজে সংসাৰৰ পীড়া কৃষ্ণৰ কিংকৰে কহে সম্প্ৰতি বোলা হৰি হৰি একান্ত মতি হৰি ৰাম 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 হৰি ৰাম ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ৰাম